Hello everyone, welcome back to my YouTube channel আৰু মই প্ৰিয়ংকী আপোনালোক সকলোকে মোৰ অন্য এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো আৰু আজি লৈ আহিছো আপোনালোকলৈ সকলোৱে বনাই থকা দেখো আচলতে ব্লাউজ কালেকশ্যন ভিডিঅ' সো ময়ো ভাবিলো এইবাৰ আপোনালোকলৈ আগবঢ়াই দিওঁ মোৰ ব্লাউজ কালেকশ্যনৰ ভিডিঅ' গতিকে বলকচোন দেৰি কৰি নাথাকি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। তো ফাৰ্ষ্টতে লৈ আহিছোঁ মই এইটো ব্লাউজ আৰু এইটোৰ কাপোৰত আপোনালোকে বিৰাট মৰম দিছিলে মানে সৰস্বতী পূজাত যিসকলে চাইছে গমেই পাইছে এই সম্পূৰ্ণ কাপোৰযোৰ লৈ পেলাই এটা মই লুকবুক ক্ৰিয়েট কৰিছিলোঁ চ' আপোনালোকে বহুত মৰম দিছে যিসকলে নাই চোৱা আকৌ এবাৰ দেখুৱাই দিছোঁ এইটো হৈছে এযোৰ কাপোৰৰ লগৰ ব্লাউজ আৰু বেক চাইডটোত মই এনেকৈ নেট দি অকণমান ডিজাইন কৰিছোঁ আৰু গোটেই হাতত মই এনেকৈ নেট লগাই তাৰপিছত একদম হাতটোৰ তলত এনেকৈ এই যোনটো ফেব্ৰিক ইউজ কৰিছিলোঁ গাত তাৰে অকণমান কাপোৰ লগাই এনেকৈ অকণমান ডিজাইন কৰি দিছোঁ আৰু বেগটোত মই এনেকৈ মণি ইউজ কৰিছোঁ নেটৰ লগত যিহেতু অকণমান ক্লাছী লুক দেখাব লাগিব আৰু যিহেতু মই বেকত বহুত ষ্টাইল দিছোঁ চ' ফ্ৰণ্টটো একদম চিম্পলকৈ ৰাখিছোঁ আৰু মই বেছি ডিপ কাট ভাল নাপাওঁ গতিকে একদম চিম্পলকৈ ৰাখিছোঁ। এইটো আছিলে মোৰ ফাৰ্ষ্ট ব্লাউজ আৰু এইটো হৈছে মোৰ ছেকেণ্ড ব্লাউজটো আৰু এইটো হৈছে এযোৰ কাপোৰৰ লগৰ ব্লাউজ আৰু মই বেকৰ পৰা ষ্টাৰ্ট কৰিছোঁ। বেকটো অকণমান ডিপকৈ কাটিছোঁ যিহেতু মোৰ বেকৰ ডিপ কাটটো বিৰাট বেছি ভাল লাগে। তাৰপিছত মই ইয়াত এনেকৈ এডাল ফ্লাৱাৰ এনে আৰু বৌ টাইপ লগাই দিছোঁ। একচুৱেলি মোৰ বৌটো পচন্দ হোৱা নাছিলে বাট যোনে কৰি দিছিলে তেওঁ নিজেই লগালে যি নহওক বাৰু। আৰু এইটোৰ কাপোৰযোৰৰ কালাৰটো আছিলে ৰেড কালাৰ আৰু মই ইয়াত মানে গোটেই ৰেড কালাৰটো ইউজ কৰিব বিচৰা নাই যিহেতু কাপোৰযোৰ বহুত বেছি হেভি আছিলে ত' মই এনেকৈ হোৱাইট কালাৰৰ এক্সট্ৰা ফেব্ৰিক এটা কিনি গাত লগাইছোঁ। তাৰপিছত মই ব্লাউজৰ পিচটোত যিটো আহিছিলে ব্লাউজৰ মানে গোটেই গাটোতে এনেকৈ প্ৰিণ্ট আছিলে ত' মই এনেকৈ এইটো হাতটোত এনেকৈ ৰাখিছোঁ আৰু যিখিনি পটি আছিলে ব্লাউজটোত এনেকৈ মই হাতত এটাচ কৰি দিছোঁ। তাৰপিছত আহিলে ফণ্টটো, এইটো আছিলে বেকৰ ডিজাইন আৰু এইটো হৈছে ফণ্টৰ ডিজাইন। ফণ্টটো মই একদম চিম্পলকৈ ৰাখিছোঁ আৰু ইয়াত মই বেকত আৰু ফণ্টত এনেকৈ এটা ৰেড কালাৰৰ কি কয় এইটো পাৰ্পিন বুলিয়ে ক'ব চাগে এইটো লগাই দিছোঁ যিহেতু নহ'লে কিবা এটা খালী খালী লাগে। চ' এইটো আছিলে আৰু এইবিলাক পেডেড নহয় বাৰু। পেডেড হ'লে একচুৱেলি সকলো মানে অনুষ্ঠানত বা সকলোতে পেডেড ইউজ কৰিব মন নাযায় চ' মই এইকেইটা পেড ইউজ কৰা নাই। গতিকে বলকচোন নেক্সট ব্লাউজটো চাওঁ। তাৰে নেক্সটটো হৈছে এইটো এটা পিংক কালাৰ। বিৰাট বেছি মই ভাল পাওঁ এইযোৰ কাপোৰ, বহুত ডাৰ্ক পিংক। আচলতে এইযোৰ পিন্ধিলে বিৰাট বগা বগা দেখায় নিজকে। আৰু চাওকচোন হাতটো মই এনেকৈ চিকু এটা শ্লিভ দিছোঁ আৰু ফ্ৰণ্টত মই এনেকৈ এটা বিট লগাই দিছোঁ। বিটটো একচুৱেলি অকণমান মই সৰুকৈ দিব দিলোঁ কিন্তু ট্ৰেইলাৰজনে অকণমান ডাঙৰকৈ দিলে বাৰু যিয়ে নহওক মোৰ এনেকৈও ভালে লাগিছে। আৰু ব্লাউজটো একদম চিম্পলত ৰাখিছোঁ মই যিহেতু কালাৰটো বহুত বেছি ত' মই অকণমান কমকৈ ৰাখিছোঁ আৰু ফণ্টটো মই একদম এজ অলৱেজ বহুত চিম্পলকৈ ৰাখিছোঁ বাট বেকটো মই বহুত ডিপ কাট দিছোঁ। এনেকৈ এটা ডিপ ৰাউণ্ড শ্বেপত ডিপ দিছোঁ। চাওকচোন অকণমানহে বাচিছে মানে বিৰাট ডিপকৈ দিছোঁ। ডিপকৈ দি এনেকৈ মই ইয়াত এটা বিট ইউজ কৰি দিছোঁ যাতে অকণমান ইউনিক দেখায় যিহেতু ব্লাউজটো খুবেই চিম্পল। ত' এইটো মই কাপোৰৰ লগত ব্লাউজ যদিও যিহেতু ব্লাউজটো চিম্পল চ' ইয়াৰে ফাইদাটো হৈছে এইটো মই বেলেগৰ লগতো ইউজ কৰিব পাৰোঁ। আৰু এইটো হৈছে মোৰ 4 নম্বৰ ব্লাউজ। এইটো এটা হৈছে একদম ইয়াত হয়তো ব্লেকো দেখিব পাৰে আপোনালোকে কিন্তু ডাৰ্ক গ্ৰীণ কালাৰত এইটো ব্লাউজ। এইটো আচলতে মোৰ এখন শাৰীৰ লগৰ ব্লাউজ যিহেতু এইটো মই আজিলৈকে এবাৰো পিন্ধা নাই। 2 বছৰমান হ'ল চিলোৱা কিন্তু নাজানো কিয় ঠাণ্ডা দিন আহি গৰম দিনেই গুচি যায় মোৰ পিন্ধিবলৈ কোনো অনুষ্ঠানেই নোলায়। মই এইটো পিন্ধাই নাই বাৰু যি নহওক মই এইটো এক্সট্ৰাকৈ ফেব্ৰিক কিনি পেলাই চিলাইছোঁ যিহেতু শাৰীখনৰ ব্লাউজৰ মেটেৰিয়েলটো একদম বেয়া আহিছিলে চ' মই এইটো চিলাই ল'লোঁ। যিহেতু এতিয়া ভেলভেটটো ঠাণ্ডা দিনত সদায় বেছি ট্ৰেণ্ডিঙতেই থাকে। এইটো এইবছৰ বুলি নহয় ভেলভেটটো প্ৰতি বছৰতে থাকে আৰু এইটো একদম ফুল শ্লিভত আছিলে ব্লাউজটো। বেগটো আছিলে এনেকৈ অকণমান ভি শ্বেপত মই দিছোঁ। বেগটো ধৰিব পাৰিছে নিশ্চয় আপোনালোকে। বেগটো মই এনেকৈ ভি শ্বেপত ৰাখিছোঁ আৰু তাৰপিছত মই এইডাল অকণমান এটাচ কৰি দিছোঁ। এইডাল যাতে এনেই আৰু অকণমান যাতে ভাল লাগে দেখিবলৈ। আৰু বেগটো চাব পাৰে তলত মই এডাল আকৌ নিচিনা এডাল নহয় এডাল বান্ধিবও পাৰি মানে অকণমান দীঘলকৈ ৰাখিছোঁ। এডাল আপোনালোকে বান্ধি ল'বও পাৰে নতুবা এনেই আৰু মানে এটা ষ্টাইল আৰু এডাল। আৰু বেগটো দেখিছে এজ অলৱেজ মই ডিপ কাট বহুত বেছি ভাল পাওঁ বেগত চ' মই বহুত ডিপকৈ দিছোঁ। আৰু এইডাল মোৰ ওপৰলৈ এনেকৈ দেখাব অকণমান অসুবিধা হৈছে। এইডাল আপোনালোকে তলৰডাল লেচডাল বান্ধিবও পাৰে নতুবা
এনে আৰু ষ্টাইল কৰি পেলাই ৰাখিব পাৰে। চ' এইটো আছিলে মোৰ 4 নম্বৰ ব্লাউজ। এইটো ব্লাউজত আপোনালোকে যিসকলে মোক চাই তেওঁলোকে ৰিলচ দেখিছেই, নতুবা মই এই ব্লাউজটো বহুত বাৰ পিন্ধিছোঁ, মোৰ বহুত ফেভৰেট। একচুৱেলি মোৰ এযোৰ কাপোৰ আছে, চ' তাৰ লগত ব্লাউজ এটাচ নাছিলে, ত' মই এনেকৈ এক্সট্ৰা এটা ফেব্ৰিক কিনিলোঁ চেটন চিল্কৰ। এইটো ফেব্ৰিক কিনি পেলাই ফুল শ্লিভত মই চিলাইছোঁ, ফুল শ্লিভ দিছোঁ আৰু হাতত এনেকৈ মই হুক লগাই দিছোঁ যাতে অকণমান টান ঢিলা কৰিব পাৰে। আৰু এইটো পেডেড আছিল দেই, এইটো নন পেডেড নহয়, এইটো পেডেড আৰু মই ইউজ কৰিছোঁ ইয়াত। আৰু বেগটো যিহেতু পেডেড আছিলে, বেগটো একদম পুৰা মানে শ্লিভলেছ, একদম বেকত এডাল ৰছী লগাইছোঁ। এই ৰছীডালেদি মানে ব্লাউজটো গাঁঠি পেলাই পিন্ধিব লাগে, মানে ৰছীডালেই হৈছে মেইন। আৰু এই ব্লাউজটো যদি মই ফটো পাওঁ কাষত আপোনালোকক লগাই দিম মই পিন্ধা। চ' ফ্ৰণ্টটো বেগটো যিহেতু বহুত ডিপ দিছোঁ, ফ্ৰণ্টটো এনেকৈ চুইটাৰত নেক এটা দিছোঁ। এইটো নেক এনেও চবৰে হয়তো ওচৰত আছে, এইটো নেকৰ ব্লাউজ আৰু বহুত বেছি ফেভৰেট হয়। আৰু চৰি, তাৰপিছত ইয়াত এইডাল মোৰ অকণমান এৰি গৈছে পিন্ধোতে পিন্ধোতে, এইডাল মানে ওপৰত এনেকৈ ডিজাইন এটা ক্ৰিয়েট কৰিছোঁ। চ' এডাল এনেকৈ আপোনাৰ হুক আছে, এডাল লগাই ল'ব পাৰে। আৰু বেকৰ ডিজাইনটো হৈছে এইটো, আৰু একদম ফ্ৰণ্টটো মানে মই অকণমান ওপৰলৈকে দিছোঁ আৰু ইমানখিনিলৈকে দিছোঁ। এনেকুৱা হয় ব্লাউজটো পিন্ধিলে, বেছি কাটা থাকিলে ভাল নালাগে। চ' এইটো আছিলে মোৰ লাষ্ট ব্লাউজটো। আৰু আজিৰ ভিডিঅ'টো আছিলে ইমানখিনিয়ে। যদি আপোনালোকে মোৰ ব্লাউজ কালেকশ্যনৰ পাৰ্ট 1টো চাই ভাল পায়, তেতিয়াহ'লে মই নেক্সট ভিডিঅ' আনিবলৈ চেষ্টা কৰিম ব্লাউজ কালেকশ্যনৰ ওপৰত। আৰু যিহেতু আমি ছোৱালী মানুহ, পিন্ধিবলৈ বহুত বেছি অকেজন নাথাকে ব্লাউজ বা চাদৰ মেখেলা, তো চিলাই থওঁ, কাৰোবাৰ লগত শ্বেয়াৰ কৰিবলৈ মন যায়। আৰু আপোনালোকে যদি চাই ভাল পায় তেতিয়াহ'লে প্লিজ মোক কমেণ্ট কৰিব আৰু ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰিব, যাতে মই নেক্সট ইয়াৰ ব্লাউজ কালেকশ্যন পাৰ্ট 2 বনাবলৈ সাহস পাওঁ। আজিলৈ ইমানেই আছিলে। থেংক ইউ আৰু মিনি ব্লগবোৰ চাই থাকিব। বাই বাই।